হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ আটাৰ চকলেট কেক এটা। তাৰ বাবে প্ৰথমতে এয়া নৰ্মেল টেম্পাৰেচাৰত থকা ডিম 4টা ভাঙি লৈছোঁ। এয়া আপোনালোকে ফ্ৰিজত নাৰাখিব, আগতীয়াকৈ উলিয়াই ৰাখিব যদি ৰাখি থয়। আৰু এইকেইটা দিয়াৰ পিছতে মই চেনি আধা কাপ দিছোঁ। চেনি যিহেতু কম খাওঁ, আপোনালোকে যদি বেছি খায় তেতিয়াহ'লে অলপ দি দিব। ইয়াতে দিছোঁ আধা কাপ ৰিফাইন অইল। আৰু এতিয়া গোটেইখিনি ভালদৰে মিলাই ল'ম। এয়া দেখিছেনে, এইখিনি গোটেইখিনি ভালদৰে মিলাই ল'ব। আৰু এতিয়া এইখিনি ভালদৰে মিলাই হোৱাৰ পিছত এতিয়া মই শুকান সামগ্ৰীসমূহ যোগ কৰিম। ইয়াতে দিছোঁ মই বগা আটাটো, এইটো দেখিছেনে, বগা আটা 2 কাপ দিছোঁ। ইয়াতে দিলোঁ বগা আটা 2 কাপ। এয়া দিছোঁ অকণমান খোৱা চ'ডা আৰু 1 চামুচ দিছোঁ বেকিং পাউডাৰ। আৰু লগতে অকণমান নিমখ দিছোঁ মিঠাটো বেলেঞ্চ কৰিবৰ বাবে। এয়া দেখিছে, নিমখ এচিকুট দিছোঁ। এতিয়া গোটেইকেইটা সামগ্ৰী ভালদৰে চালি ল'ম। আৰু এতিয়া গোটেইখিনি ভালদৰে মিলাই ল'ম। এতিয়া গোটেইখিনি সামগ্ৰী লাহে লাহেকৈ ভালদৰে খুব ধুনীয়াকৈ মিলাই ল'ব। আৰু এইখিনি মই অলপ সময় মিলাই লওঁ। ধুনীয়াকৈ মিলাই লোৱাৰ পাছতে এইখিনি সময়তে মই যিটো কেক টিনত পাতিম, টিনটো তেল লগাই ৰেডি কৰি ৰাখি দিছোঁ। আৰু এতিয়া ইয়াতে যোগ কৰিম, ইয়াত দেখিছেনে, কোকো পাউডাৰ। যিহেতু চকলেট কেক বনাম, চকলেট কেকৰ বাবে মই দিছোঁ 2 চামুচ কোকো পাউডাৰ। ইয়াতে মই 2 চামুচ পাউডাৰ গাখীৰ এড কৰিছিলোঁ, কিন্তু ভিডিঅ'টো স্কিপ হৈ গ'ল। আপোনালোকে পাউডাৰ গাখীৰ অকণমানো দি দিব, নহ'লে লিকুইড অকণমানো দিব পাৰে, তেতিয়া টেষ্টটো আৰু ভাল হয়। এতিয়া গোটেইখিনি ভালদৰে লাহেকৈ মিলাই ল'ম। আৰু মই যিহেতু আজি কেকটো অভেনত বনাম, আপোনালোকে গেছত বনালে, যিহতে বনায় কেৰাহীত বনালে হ'লেও প্ৰিহিট কৰি ৰাখি দিব। মই 10 মিনিটৰ বাবে মোৰ অভেনটো প্ৰিহিট কৰি ৰাখি দিছোঁ। আৰু কেকৰ এইটো চাওকচোন, বেটাৰটো ধুনীয়াকৈ হৈ গৈছে। এতিয়া যিটো কেক টিন মই এইটো দেখিছেনে, তেল লগাই থৈছোঁ, ইয়াতে অকণমান তেল লগাই দিলোঁ। আৰু আপোনালোকে ইউজ কৰিব পাৰে বাটাৰ পেপাৰ, মই বাটাৰ পেপাৰ ইয়াতে ইউজ কৰা নাই। আৰু এতিয়া এইখিনি গোটেইখিনি ইয়াতে লাহেকৈ ধুনীয়াকৈ দি দিম। আটাটো যিহেতু বহুত বেছি হেল্ডি হয়, সেইবাবে আটাৰ কেক এনেধৰণে চকলেট কেক ল'ৰা ছোৱালীক দিলে খাবলৈও ভাল পায়, আৰু ল'ৰা ছোৱালীকেইটা খাই ভাল পায়। সেইবাবে বনালোঁ আজি, ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। অকণমান টেপটেপাই দিছোঁ যাতে বাবলছবিলাক ইয়াৰ নাথাকে। আৰু এইটো প্ৰিহিট কৰা অভেনটোত মই এতিয়া 35 মিনিটমানৰ কাৰণে এই কেকটো বেক কৰি দিলোঁ। আৰু 35 মিনিটৰ পিছত ঠাণ্ডা হোৱাৰ পিছত মই আপোনালোকক দেখাম। কেকটো ইমান ধুনীয়াকৈ ফুলিছে, দেখিছেনে, খাবলৈও খুব হেল্ডি, লগতে টেষ্টি হয়। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। কেনেকুৱা পালে জনালোঁ। আজিলৈ আহোঁ, পুনৰ অন্য এটা ভিডিঅ'ৰ যোগে লগ পাম। বাই।